নমস্কাৰ বন্ধুসকল, আমাৰ সকলোৰে মৰমৰ বিদ্ৰুপা আহি গ'ল অসমৰ চিনেমা হলত। যিখন চিনেমা ডাইৰেক্ট কৰিছে সুব্ৰত দাই, আনকি তেখেতে এডিটিং আৰু কাহিনীটোও লিখিছে। এওঁৱে ৰঘুপতি চিনেমাখনো বনাইছিল। ৰঘুপতিখন যেনেকুৱা হৈছিল তাতকৈও ভাল লেভেলৰ চিনেমা বনাইছে এইবাৰ এওঁলোকে। চিনেমাখন অসমৰ গ্ৰাম্য জীৱনৰ 4জন ল'ৰা যি নিজকে বিদুৰ ভাই বুলি কয় আৰু সিহঁতকে ভিত্তি কৰি চিনেমাখন বনাইছে। যদি আপুনি বিদুৰ ভাই চিৰিজখন চাইছে তেনেহ'লে কাহিনীটো আপোনালোকে ভালদৰে বুজি পাব। বিদুৰ ভাই চিৰিজখনত সিহঁতে সাঁচি গছ চুৰ কৰিছিল আৰু সেই সাঁচি গছ চুৰ কৰাৰ পিছৰ পৰাই এই চিনেমাখনৰ কাহিনীটো আৰম্ভ হ'ব। আৰু এটা কথা, চিনেমাখন ৰঘুপতিৰ দৰে একশ্যন থকা চিনেমা নহয়। অসমীয়া সমাজৰ এখন হাস্যৰকৰ আৰু কান্দনেৰে ভৰি পৰা এখন সুন্দৰ চিনেমা। এই চিনেমাখন আপুনি পুৰণি বিদুৰ ভাইতকৈও নতুন ফিল পাব। চিনেমাখনত অসমীয়া সমাজৰ দুখ বেদনা সকলো একদম স্পষ্টকৈ দেখা পাব আপোনালোকে। এইখন চিনেমাই আমাৰ অসমীয়া জাতিটোৰ বেথাবোৰ দাঙি ধৰে। অসমৰ সৰ্বসাধাৰণ ৰাইজৰ যিটো সমস্যা, অসমৰ মানুহে যিদৰে কিছুমান মানসিক চাপত ভোগে, সেই আটাইবোৰ কথা এই চিনেমাখনত খুব সুন্দৰকৈ উত্থাপন কৰিছে। চিনেমাখনৰ পৰা যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ বেছিয়ে ভাল হৈছে। প্ৰথম হাফ শ্ল' ফাষ্ট বুলি কথা নাই, সুন্দৰ হৈছে। হাঁহি কান্দোনৰ মাজেৰে কাহিনীটো একদম ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে। ছেকেণ্ড হাফটো হাঁহি কান্দোনৰ মাজেৰে যিটোৱে টুইষ্ট আৰু টাৰ্ণ দেখুৱাইছে, মানিব লগা, সুন্দৰ। আৰু অভিনয়ো খুব সুন্দৰ হৈছে। সকলোৰে অভিনয় একদম ফাৰ্ষ্ট ক্লাছ। আৰু চিনেমাখনৰ এটা বহুত দুখ লগা স্কিন আছে, সেই স্কিনটোত মই নিজকে ৰিলেট কৰিব পাৰিছোঁ একদম ভালকৈ। কান্দি দিছোঁ সেইখিনি চাই মই। চিনেমাখনৰ এটা খুব সুন্দৰ কেমিও আছে, নকওঁ, ক'লে আপোনালোকে বেয়া পাব। আমি কেৱল ৰিভিউ দিবলৈ আহিছোঁ চিনেমাখনৰ। আৰু এই চিনেমাখনৰ BGM কেইটা ধুনীয়া হৈছে। সঠিক টাইমত সঠিক BGM লগাইছে, একদম মানিব লাগিব। আৰু BGMটো খুব দৰকাৰী এখন চিনেমাত, যিটো এইখন চিনেমাত খুব সুন্দৰ হৈছে। আপোনাৰ চাই এনে লাগিব যেন আপুনিও এই চিনেমাখনৰে এটা বিদুৰ ভাই। এটা নহয় এটা কেৰেক্টাৰৰ লগত আপুনি নিজকে ৰিলেট কৰিব পাৰিব। স্ক্ৰীন প্লেও ধুনীয়া হৈছে চিনেমাখনৰ, এডিটিঙো ভাল হৈছে একদম। মালায়ালম চিনেমা চোৱাৰ নিচিনা লাগিছে। মঞ্জুমেল বয়ছৰ কালাৰ গ্ৰেডিং চাইছিলনে, তেনেকুৱা লাগিছে একদম। চিনেমাখনত এটা শব্দ খুব ইউজ হৈছে, সেইটো হ'ল মাৰ্ভেলাছ। চিনেমাখনো একদম মাৰ্ভেলাছ অসমীয়া চিনেমা। এইখন এখন প্ৰথম অসমীয়া চিনেমা দেখিছোঁ য'ত ইণ্ট্ৰ'কেইটা ইংলিছ, হিন্দী আৰু অসমীয়াত লিখিছে। নিশ্চয় চিনেমাখন হিন্দীতো ৰিলিজ দিব আৰু ৰিলিজ কৰিবও লাগে এনেকুৱা চিনেমা যি আমাৰ জাতিটোক আগুৱাই নিব ৱৰ্ল্ড লেভেলত। এখন একদম ফেমিলি ফ্ৰেণ্ডলি, আপোনালোকে পৰিয়ালৰ লগত যাই চাব। সৰু ছোৱালীও ল'ৰা ছোৱালীও চাব পাৰিব। মই চালোঁ এবাৰ, মাৰ্জাকো লৈ যাম এদিন, বঢ়িয়াকৈ চাম ভালকৈ। চিনেমাখনত দুই এটা ভুলো আছে, সেইটো পিছত কেতিয়াবা আলোচনা কৰিম। আশা কৰোঁ ভৱিষ্যতে এনেকুৱা অসমীয়া চিনেমা আৰু বনাওক। সুব্ৰত দা বুলি নহয়, বেলেগ ডাইৰেক্টৰো বনাওক, ভাল চিনেমা বনাওক। এইখিনিয়ে মোৰ ফালৰ পৰা বিদুৰ ভাই চিনেমাখনক 5ৰ ভিতৰত 4.5 ষ্টাৰ। জয় অসম, ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।